নমস্কাৰ টাইমলৈ স্বাগতম জনাইছো মই হিমাক্ষী ৰাজ্যত পুনৰ নৱবোৱাৰীৰ লগত সংঘটিত হৈছে জঘন্য ঘটনা আৰু স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে স্বামীৰ পৰিয়ালে বোৱাৰীগৰাকীক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে কেৱল যৌতুকৰ বাবে যুৱতীগৰাকীক হত্যা কৰিছে বুলি পৰিয়ালৰ লোকে দাবী কৰিছে আনফালে আকৌ যুৱতীগৰাকীৰ মৃত্যুৰ পিছতে বোৱাৰীগৰাকীৰ মৃত্যু হোৱাৰ পিছতে একাংশ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে ওলাই আহিছে হাজাৰ হাজাৰ লোক নিখাই প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ লোকে এই মুহূৰ্তলৈ সবিশেষ তথ্য যেহেতু বোৱাৰী 7 মাহ পূৰ্বে কেৱল বিবাহ পাশত আবদ্ধ হৈছিল সামাজিক নীতি নিয়মেৰে বিবাহ পাশত আবদ্ধ হৈছিল যৌতুকৰ বাবে ৰাজ্যত পুনৰ ভয়াবহ ঘটনা সংঘটিত হৈছে পুনৰ নৱবোৱাৰীৰ লগত সংঘটিত হৈছে এই ঘটনা এগৰাকী নৱবোৱাৰীক স্বামীৰ পৰিয়ালে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে কেৱল 7 মাহ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল মৰিগাঁৱৰ শিলপুখুৰীত সংঘটিত হৈছে এই জঘন্য ঘটনা সামাজিক নীতি নিয়মেৰে কেৱল 7 মাহ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল কিন্তু অৱশেষত মৃতদেহ উদ্ধাৰ কৰা হৈছে নিখা মৃতদেহক লৈ ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ নিখাই ওলাই আহিল ৰাইজ আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে ইজাজুল হক নামৰ লোকজনৰ বিৰুদ্ধে পত্নীক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশ লোকে 7 মাহ পূৰ্বে কেৱল 7 মাহ পূৰ্বে মহিলাগৰাকীক সামাজিক নিয়ম অনুসৰি বিবাহ পাশত আবদ্ধ কৰাইছিল বিয়া কৰাইছিল যুৱতীগৰাকীক আৰু মহিলাগৰাকীক শাৰীৰিক মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ ইজাজুলাৰৰ পৰিয়ালৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে উচিত ন্যায় প্ৰাপ্তিৰ দাবীত মহিলাগৰাকীৰ পৰিয়ালে বিচাৰিছে সহায় বিচাৰিছে এতিয়া মহিলাগৰাকীৰ পৰিয়ালৰ লোকে কৈছে যে স্বামীৰ পৰিয়ালে হত্যা কৰিছে যুৱতীগৰাকীক বোৱাৰীগৰাকীক স্বামীৰ পৰিয়ালৰ লোকে হত্যা কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে বোৱাৰীগৰাকীৰ পৰিয়ালৰ লোকে আৰু নিখাই প্ৰতিবাদ সাব্যস্ত কৰিছে বোৱাৰীগৰাকীৰ ন্যায়ৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছে মৃতদেহ লৈ ৰাইজে সাব্যস্ত কৰিছে প্ৰতিবাদ স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে কেৱল যৌতুকৰ বাবে নৱবোৱাৰীক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে পুনৰ ৰাজ্যত নৱবোৱাৰীৰ লগত সংঘটিত হৈছে জঘন্য ঘটনা কেৱল যৌতুকৰ বাবে বোৱাৰীগৰাকীৰ লগত এই ঘটনা সংঘটিত হৈছে বুলি পৰিয়ালৰ লোকে দাবী কৰিছে কেৱল 7 মাহ পূৰ্বে সামাজিকভাৱে বিবাহ পাশত আবদ্ধ হৈছিল সামাজিক নিয়মেৰে বিবাহ পাশত আবদ্ধ হৈছিল কিন্তু 7 মাহৰ পিছতে উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ মৃতদেহ নৱবোৱাৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে পৰিয়ালৰ লোকে দাবী কৰিছে যে এয়া হত্যা হৈছে এয়া স্বামীৰ পৰিয়ালে হত্যা কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে আনফালে আকৌ নিশা মৃতদেহ লৈ ৰাইজে প্ৰতিবাদো সাব্যস্ত কৰিছে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি মৰিগাঁৱত সংঘটিত হৈছে এই ঘটনা যৌতুকৰ বাবে ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়াবহ ঘটনা কিন্তু ৰাজ্যত বৃদ্ধি পাইছে আচলতে যৌতুকৰ বাবে এনেধৰণৰ ঘটনা নৱবোৱাৰীৰ লগত সংঘটিত হোৱা ঘটনাসমূহ বৃদ্ধি পাইছে ৰাজ্যত পুনৰবাৰ এয়া মৰিগাঁৱত সংঘটিত হৈছে এই ঘটনা কেৱল যৌতুকৰ বাবে নৱবোৱাৰীৰ লগত ভয়াবহ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে স্বামীৰ পৰিয়ালৰ ওপৰত সন্দেহ প্ৰকাশ কৰিছে বোৱাৰীগৰাকীৰ পৰিয়ালৰ লোকে কিয়নো কেৱল 3 মাহ পূৰ্বে বিবাহ পাশত আবদ্ধ 7 মাহ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল 7 মাহ পূৰ্বে বিবাহ পাশত আবদ্ধ হোৱা বোৱাৰীগৰাকীক হত্যা কৰিছে বুলি এতিয়া বোৱাৰীগৰাকীৰ পৰিয়ালৰ লোকে দাবী কৰিছে আনফালে আকৌ বোৱাৰীগৰাকীৰ মৃত্যু হোৱাৰ পিছতে বোৱাৰীগৰাকীৰ মৃতদেহ লৈ ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ নিশাই ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু পৰিয়ালৰ লোকে বাৰে বাৰে কৈছে যে স্বামীৰ পৰিয়ালৰ ওপৰত সন্দেহ আছে স্বামীৰ পৰিয়ালে হত্যা হয়তো কৰিব পাৰে বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে যিটো মহিলাগৰাকীয়ে শাৰীৰিক মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ কৰিছে ইজাজুলৰ পৰিয়ালৰ বিৰুদ্ধে ইজাজুলৰ পৰিয়াল অৰ্থাৎ স্বামী আৰু স্বামীৰ পৰিয়ালে শাৰীৰিক মানসিকভাৱে অত্যাচাৰ চলাই আহিছিল বুলিও বিস্ফোৰক অভিযোগ কৰিছে বোৱাৰীগৰাকীৰ পৰিয়ালৰ লোকে এই অভিযোগ কৰিছে যে দীৰ্ঘদিনৰ পৰা তেওঁলোকে শাৰীৰিক নিৰ্যাতন কৰি আহিছিল মানসিক নিৰ্যাতন কৰি আছিল নৱবোৱাৰীগৰাকীক কিন্তু কেৱল 7 মাহ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল আপুনি চিন্তা কৰক 7 মাহ পূৰ্বে আবদ্ধ হৈছিল বিবাহ পাশত আৰু শেষত যৌতুকৰ বাবে এই ঘটনা সংঘটিত হৈছে বুলি বোৱাৰীগৰাকীৰ পৰিয়ালৰ লোকে দাবী কৰিছে যে যৌতুকৰ বাবে দৈনিক তেওঁলোকৰ মাজত সংঘাত সৃষ্টি হৈছিল তৰ্ক বিতৰ্কৰ সৃষ্টি হৈছিল আৰু যৌতুকৰ বাবে অৱশেষত বোৱাৰীগৰাকীক হত্যা কৰিছে বুলি পৰিয়ালৰ লোকে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে এই মহিলাগৰাকীৰ শাৰীৰিক মানসিক নিৰ্যাতন দীৰ্ঘদিনৰ পৰা কৰি আহিছিল বুলি তেওঁলোকে অভিযোগ কৰিছে আৰু শেষত মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু একাংশ উত্তেজিত ৰাইজে নিশাই মৃতদেহ লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু ৰাজ্যত সংঘটিত হৈছে এই ঘটনা যৌতুকৰ বাবে ৰাজ্যত পুনৰ ভয়াবহ ঘটনা সংঘটিত হৈছে মৰিগাঁৱৰ শিলপুখুৰীত ইজাজুল হকে সংঘটিত কৰিছে বুলি অভিযোগ কৰিছে কিহৰণকাৰী এই কাণ্ড ইজাজুলে কৰিছে বুলি কৈছে ইজাজুলৰ পৰিয়ালৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে একাংশ ৰাইজে অভিযোগ কৰিছে যে ইজাজুলৰ পৰিয়ালে হয়তো কৰিছে কিয়নো ইজাজুলে হৈছে স্বামী আৰু ইজাজুলে কেৱল 7 মাহ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল বোৱাৰীগৰাকীৰ লগত আৰু অৱশেষত মৃতদেহ উদ্ধাৰ কৰা হৈছে কেৱল যৌতুকৰ বাবে এই ঘটনা সংঘটিত হৈছে বুলি একাংশ ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ইজাজুলৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে এতিয়া স্থানীয় সাধাৰণ জনতা আচলতে জাঙুৰ খাই উঠিছে নিশাই প্ৰতিবাদ সাব্যস্ত কৰিছে বোৱাৰীগৰাকীৰ মৃতদেহ লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ ক্ষোভিত ৰাইজে
2024 চনৰ 12 তাৰিখ 1 জানুৱাৰী মাহত আমি বিয়া দিছো ছোৱালীজনীক। আজি 28 তাৰিখে ৰাতি তেওঁলোকে ছোৱালীজনীলৈ কিবা ঘৰুৱা কেচকাল লাগি ছোৱালীজনীক মাৰি পেলালে। ল'ৰা বাপেক, ল'ৰাই ককায়েক, ভায়েক আৰু মাকে মিলি 4-5জন মানুহে মিলি ছোৱালীজনী মাৰি পেলালে। একদম মাৰি পেলাইছে। মাৰি পেলাই আমি তেতিয়া গম পোৱা নাই। 28 তাৰিখ 29 তাৰিখে ৰাতিপুৱা 9টামান বজাত তাৰে আমাৰ মিতিৰ মানুহ আছিলে, তেওঁলোকৰ পৰা ফোন মাৰি জনাইছে যে আপোনালোকৰ ছোৱালীজনীক তেওঁলোকে মাৰি পেলাইছে। এতিয়া মানুহৰ মুখত শুনি আছো যে তেওঁলোকে চিলৈ মৰিছে বুলি কৈছে, কিন্তু সঁচা কথা চিলৈ মৰা নাই। ৰাতিপুৱা 5টামান বজাত তেওঁলোকে ডেড বডি লৈ ক'ৰবাত গুচি গ'ল। আমি যেতিয়া গৈছো দিনৰ 1টামান বজাত গৈছো, গৈ পেলাই ডাইৰেক্ট গ'লো, ঘৰত মানুহ নাপালো, ওচৰ চুবুৰীয়া মানুহক সুধিলো যে এইজনী মানুহকে লৈ মৰিছে নে মাৰপিট কৰি মৰিছে। তেওঁলোকে ক'লে আমি গম নাপাওঁ। আপোনালোকে কিয় গম নাপাওঁ? একেলগত ঘৰ চৰ, একেলগত গণবসতি মানুহ আছে, কোনেও গম পোৱা নাই লাষ্টটো কেতিয়া লৈ গ'ল, এইটোও গম নাপায়। তাৰপিছত লগে লগে ওচৰৰে থানা আছিলে, থানাত গ'লো। গৈ পেলাই আমি থানাৰ আইজক সুধিলো যে ছাৰ ইয়াত যে মাৰ্ডাৰ এটা হৈছে আমি গম পাইছেনে? যে নাই, আমি তেওঁলোকৰ পৰা গম পোৱা নাই, আমি কিন্তু নগদ 2024